মৰমৰ ছাত্ৰ ছাত্ৰী আজি আমালোকে ক্লাছ 2 লেসন 3 ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন এইটো পাঠ পঢ়িম। ট্ৰান্সপৰ্ট মানে হৈছে যাতায়াত বা পৰিবহণ আৰু কমিউনিকেশ্যন মানে হৈছে যোগাযোগ। তো ফাৰ্ষ্ট আমালোকে ছবিটো চাই লওঁ। ট্ৰান্সপৰ্টৰ সহায়ত আমি কি কৰিব পাৰোঁ? ট্ৰান্সপৰ্টৰ সহায়ত সেই ঠাইৰ পৰা সেই ঠাইলৈ যাব পাৰোঁ, অৰ্থাৎ যাতায়াত ব্যৱস্থা। যান বাহনৰ সহায়ত আমি যাতায়াত কৰিব পাৰোঁ, অৰ্থাৎ আকাশত চলা যান বাহন বেলেগ বেলেগ, ৰাস্তাত চলা যান বাহন বেলেগ বেলেগ, নদীত চলা যান বাহন বেলেগ বেলেগ। এতিয়া আমালোকে ৰাস্তাত চলা যান বাহন হিচাপে এই ছবিখনত কি দেখা পাইছোঁ? অটো, ট্ৰাক, স্কুটাৰ, কাৰ, বাছ, ট্ৰেইন। আৰু নদীত চলা যান বাহন হিচাপে আমালোকে কি চাইছোঁ? শিপ, বোট। আৰু আকাশত চলা যান বাহন হিচাপে আমালোকে কি দেখা পাইছোঁ? হেলিকপ্টাৰ, এৰোপ্লেন। এই ছবিখন আমালোকে ভালকৈ চাই লৈছোঁ আৰু বুজি ল'লোঁ। এতিয়া আমালোকে কুৱেশ্যনবিলাক পঢ়িম। 1ৰ এইটো দিয়া আছে, লেটছ লুক এট দ্য পিকচাৰ এণ্ড আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। কি কৈছে? ছবিখন চাবলৈ কৈছে আৰু তাতে দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ কৈছে। তো মই কুৱেশ্যনবিলাক আগতে লিখি ৰাখিছোঁ। 1 নম্বৰটো দিয়া আছে, হোৱাট ডু ইউ চি ইন দ্য পিকচাৰ? কি কৈছে? ছবিখনত তোমালোকে কি কি চাইছা? উই চি লটছ অফ ভেহিকলছ ইন দ্য পিকচাৰ। কি কৈছে? কি চাইছোঁ? বিভিন্ন ধৰণৰ যান বাহন চাইছোঁ। তাৰপিছত 2 নম্বৰটো দি আছে, নেম দ্য ভেহিকলছ ডেট ইউ চি অন দ্য ৰোড। কি কৈছে? কি কি যান বাহন চাইছোঁ ৰাস্তাত, সেইটোৰ কথা কৈছে। বাছ, কাৰ, স্কুটাৰ, ট্ৰেইন, অটো, ট্ৰাক। তাৰপিছত কি কৈছে? 3 নম্বৰটো, হোৱাট ডু ইউ চি অন দ্য ৰিভাৰ? নদীত আমালোকে কি কি চাইছোঁ? বোট এণ্ড শিপ। তাৰপিছত কি কৈছে? 4 নম্বৰটো, হোৱাট ডু ইউ চি ইন দ্য স্কাই? কি কৈছে? তুমি আকাশত কি কি চাইছা? এৰোপ্লেন এণ্ড হেলিকপ্টাৰ। 5 নম্বৰ, নেম 3 ভেহিকলছ ডেট ইউ কেন চি ইন দ্য পিকচাৰ। ছবিখনত আমালোকে কি কি যান বাহন চাইছোঁ সেইটো 3টা নাম ক'বলৈ কৈছে। তো এনচাৰটো হ'ব বাছ, কাৰ, বোট। 6 নম্বৰটো দিয়া আছে, হোৱাই আৰ ব্ৰিজেছ বিল্ড অন ৰিভাৰ্ছ। কি কৈছে? দলংবোৰ নদীৰ ওপৰত কিয় বনোৱা হয়, বা নদীৰ ওপৰত দলং কিয় বনোৱা হয়? এনচাৰটো কি কৈছে? বিকজ পিপল কেন ক্ৰছ দ্য ৰিভাৰ উইথাউট হেভিং টু ছুইম। সেইকাৰণে বনোৱা হয় মানুহে যাতে সাঁতুৰিব লগা নহয় নদীত, আৰু সাঁতুৰি সেই ঠাইৰ পৰা সেই ঠাইলৈ যাব লগা নহয়, সহজে যাতে যাতায়াত কৰিব পাৰে, সেইকাৰণে ব্ৰিজ বনোৱা হয়। তাৰপিছত আমালোকে পঢ়িম, বোটছ ছেইল অন দ্য ৰিভাৰ্ছ। এইটো কবিতাটো পঢ়ি ল'ম। বোটছ ছেইল অন দ্য ৰিভাৰ্ছ এণ্ড শিপছ ছেইল অন দ্য চিজ। কি কৈছে? নাওবোৰ নদীবোৰত চলে আৰু জাহাজবোৰ সাগৰবোৰত চলে। বাট ক্লাউডছ ডেট ছেইল এক্ৰছ দ্য স্কাই আৰ প্ৰিটিয়াৰ ফাৰ দেন দিছ। কিন্তু মেঘবোৰ গোটেই আকাশবোৰতেই চলে। এই যে মেঘবোৰ গোটেই আকাশবোৰতে চলে, এইটো বেছি ধুনীয়া। কাতকৈ ধুনীয়া নদীবোৰত যে নাও চলে আৰু সাগৰবোৰত যে জাহাজবোৰ চলে, ইয়াতকৈ মেঘবোৰ যে গোটেই আকাশবোৰতেই চলে, এইটো বেছি ধুনীয়া। There are bridges on the rivers as pretty as you please. কি কৈছে? নদীবোৰৰ ওপৰত কি যে ধুনীয়া ধুনীয়া দলং আছে, এইবোৰ তুমি যিমানেই বিচাৰা সিমানেই ধুনীয়া। মানে নদীবোৰৰ ওপৰত যে ধুনীয়া ধুনীয়া দলং আছে, এইবোৰ তুমি যিমানে বিচাৰা সিমানেই ধুনীয়া।
ইমানেই ধুনীয়া ধুনীয়া দলং আছে নদীবোৰৰ ওপৰত, আমি যিমানেই বিচাৰোঁ সিমানেই ধুনীয়া। But the bow that bridges heaven and overtops the trees, কিন্তু গছবোৰৰ ওপৰত থকা ৰামধেনুখন এইখন হৈছে কি ব্ৰিজ, এইখন কাৰ ব্ৰিজ, এইখন হৈছে সৰ্বৰ ব্ৰিজ। And builds a road from earth to sky is prettier far than this, আৰু এই ৰামধেনুখনে কি কৰে, এইখন ৰাস্তা বনাই দিয়ে কাৰ কাৰ মাজত, আমাৰ পৃথিৱীৰ পৰা আকাশলৈ যোৱাৰ বাবে এটা ৰাস্তা বনাই দিয়ে, আৰু ই এইবোৰতকৈ বেছি ধুনীয়া, এইবোৰ মানে কাতকৈ ধুনীয়া, এই যে নদীবোৰৰ ওপৰত থকা দলংবোৰ থাকে এইবোৰতকৈ ধুনীয়া, এই ৰামধেনুখন বহুত বেছি ধুনীয়া। 3 নম্বৰটো দিয়া আছে read these rhyming words, তাৰপিছত এইটো পঢ়িব লাগিব চেল, মেইল, টেইল, বাট, কাট, নাট, বাৰ, কাৰ, ফাৰ। তাৰপিছত দিয়া আছে 4 নম্বৰটো দিয়া আছে look at this picture, এই পিকচাৰটো চাবলৈ কৈছে, আমালোকে চাই লৈছোঁ। তাৰপিছত এইবিলাকৰ এটা কুৱেশ্যন দিছে, কুৱেশ্যন কেইটা আমালোকে লিখিব লাগিব। Now listen and write yes or no, তাৰ মানে এইটো কি কৈছে, শুনিবলৈ কৈছে আৰু yes আৰু no লিখিবলৈ কৈছে। A postman brings letters, মানে কি কৈছে, পোষ্টমেনে, আমালোকে ছবিটোত কি চাইছোঁ, পোষ্টমেনে চিঠি দি আছে, এইটো কি হ'ব yes। তাৰপিছত দি আছে we talk to our friends over telephone, আমালোকে টেলিফোনৰ জৰিয়তে আমাৰ ফ্ৰেণ্ডৰ লগত কথা পাতিব পাৰোঁ, এইটো হ'ব yes। তাৰপিছত দিয়া আছে 3 নম্বৰটো we can play games on a computer, তাৰপিছত কি কৈছে, কম্পিউটাৰৰ জৰিয়তে আমালোকে গেম খেলিব পাৰোঁ, এইটো হ'ব yes। তাৰপিছত 4 নম্বৰটো দি আছে we send message through mobile phone, এইটো কি কৈছে, মোবাইল ফোনৰ জৰিয়তে আমালোকে মেছেজ পঠিয়াব পাৰোঁ, এইটো হ'ব yes। আজিৰ ভিডিঅ'টো ইমানেলৈকে, যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।